নমস্কাৰ আজি আসাম কালচাৰৰ এই ক্লাছত আমি পঢ়িবলৈ গৈ আছো শ্ৰী শ্ৰী মহাপুৰুষ মাধৱদেৱৰ বিষয়ে আৰু নৱবৈষ্ণৱ ধৰ্মৰ বিষয়ে যেতিয়া আমি আসাম কালচাৰৰ নেক্সট আমি ক্লাছত আমি আলোচনা কৰিম তেতিয়া আপোনালোকে ভালকে ক্লাছত মনোযোগ দি এইখিনি বস্তু চাব যে শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মহাপুৰুষ মাধৱদেৱৰ যিখিনি সৃষ্টি আছে তেওঁলোকৰ ড্ৰামা হওক অংকীয়া নাট হওক বৰগীত হওক এই গোটেইখিনি বস্তু আপোনালোকে এক্সাম স্পেচিফিক পইণ্ট অফ ভিউ দি সেই ক্লাছসমূহত আপোনালোকে ভালকে চাব আজি আমি শ্ৰী শ্ৰী মাধৱদেৱৰ বিষয়ে আলোচনা কৰিম ইয়াৰ নেক্সট ক্লাছত আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে আলোচনা কৰিম যিহেতু এক্সামছ আহি আছে আৰু দুয়োগৰাকী আমাৰ অসমীয়া জাতিৰ কাৰণে আৰু আমাৰ যিকোনো পৰীক্ষাৰ কাৰণে কি হৈ যায় খুব বেছি ইম্পৰ্টেণ্ট হৈ যায় ঠিক আছে এতিয়া গোটেইখিনি স্লাইডত আপোনালোকে চাব পাৰিব যে ইয়াতে মই পেৰেগ্ৰাফ ৱাইজ আৰু বুলেট পইণ্টত এনেকৈ আপোনালোকে পঢ়িবলৈ সুবিধা হৈ যায় ঠিক আছে এতিয়া প্ৰথমতে আমি চাওঁ আহক যে মহাপুৰুষ মাধৱদেৱৰ জন্ম কেতিয়া হৈছিলে কোন জাগাত হৈছিল এইখিনি বস্তু তো তেওঁৰ জন্ম হৈছিল কেতিয়া 1499 চনত ঠিক আছে আৰু তেওঁ ডিষ্ট্ৰিক্ট কোনখন হ'ব ডিষ্ট্ৰিক্ট হৈছে কি লখিমপুৰ আৰু ঠাইডোখৰ নামটো হৈছে কি বালিগ্ৰাম ঠিক আছে আৰু শংকৰদেৱৰ জন্ম কেতিয়া হৈছিলে এয়া হৈছিলে কি 1449 চনত হৈছিল এতিয়া মহাপুৰুষ মাধৱদেৱৰ পিতৃ মাতৃৰ বিষয়ে যদি আমি পঢ়িবলৈ চাওঁ তেনেহলে প্ৰথমতে কি হয় তেওঁৰ দেউতাকৰ নামটো কি আছে গোবিন্দগিৰি ভূঞা আৰু গোবিন্দগিৰি ভূঞাৰ পূৰ্বপুৰুষ কোন আছিল এই যে দুৰ্লভ নাৰায়ণ আৰু ধৰ্মনাৰায়ণৰ আমি যে আসাম হিষ্ট্ৰী ক্লাছত পঢ়িছিলো ধৰ্মনাৰায়ণ আৰু দুৰ্লভ নাৰায়ণৰ বিষয়ে তেতিয়া আমি কি পাইছিলো যে ধৰ্মনাৰায়ণে 12 ভূঞা কি কয় 12 ঘৰ মানুহক কি কৰিছিলে তেওঁ দুৰ্লভ নাৰায়ণৰ সাম্ৰাজ্যলৈকে পঠাই দিছিল আৰু তাৰে এগৰাকী ভূঞা কোন আছিলে এই হৰি ভূঞা আছিল আৰু হৰি ভূঞাৰ বংশধৰ কোন হৈ যায় গোবিন্দ ভূঞা হৈ যায় আৰু মাধৱদেৱৰ মাকৰ নামটো কি আছিলে মনোৰমা ঠিক আছে মনোৰমা আছিল তেওঁৰ মাকৰ নাম এতিয়া এডুকেশ্যন তেওঁ মহাপুৰুষ মাধৱদেৱৰ এডুকেশ্যনটো বহুত বেছি ইম্পৰ্টেণ্ট এই কাৰণে হৈ যায় কাৰণ আমি যদি ভালকে পঢ়ো তেনেহলে আমি দেখিম যে তেওঁ কোনবোৰ কিতাপ পঢ়িছিলে নিজৰ শিক্ষা জীৱনত সেয়া হৈছে কি তৰ্কশাস্ত্ৰৰ ওপৰত তন্ত্ৰ মন্ত্ৰৰ ওপৰত এনেকুৱা ধৰণৰ বস্তুখিনি পঢ়িছিলে তেওঁ আৰু তেওঁৰ শিক্ষকৰ নামটো কি আছিলে সেয়া হৈছে ৰাজেন্দ্ৰ অধ্যাপক আৰু আৰ্লি এডুকেশ্যন ষ্টাৰ্ট হৈছিল নাৰায়ণপুৰতে আৰু পিছলৈকে তেওঁ এডভান্স ষ্টাডি ষ্টাৰ্ট কৰি হৈছিলে সেয়া হৈছে বান্দুকা আণ্ডাৰ দ্য ৰাজেন্দ্ৰ অধ্যাপকটো কেতিয়াবা সুধিব পাৰে ওৱান লাইনাৰ কুৱেশ্যন হিচাপে যে মহাপুৰুষ মাধৱদেৱৰ শিক্ষাগুৰুৰ নাম কি আছিলে আৰু যিহেতু তেওঁ সৰুৰ পৰাই এই যে তন্ত্ৰ মন্ত্ৰ বা যি তৰ্কশাস্ত্ৰ টটিলে আমি যদি ক'বলৈ যাওঁ তেনেহলে কি হয় শাক্ত ধৰ্মৰ যিবোৰ গ্ৰন্থাৱলী আছিল সেইবোৰ যিহেতু পঢ়িছিল সেই কাৰণেও হওক বা তেওঁ সৰুৰে পৰা কি আছিলে শাক্ত ধৰ্মৰ এগৰাকী কি আছিলে ভক্ত আছিলে তেওঁ কিন্তু প্ৰথমৰ পৰাই বৈষ্ণৱ ধৰ্মৰ প্ৰতি তেওঁ আগ্ৰহী নাছিলে বা বৈষ্ণৱ ধৰ্মৰ তেওঁ ভক্ত নাছিলে তেওঁ প্ৰথমতে কি আছিলে শাক্ত ধৰ্মৰ এগৰাকী ভক্ত আছিল কিন্তু তেওঁ জীৱনৰ এনেকুৱা এটা সময় আহিল 32 বছৰ বয়সত যিৰ এটা তেওঁৰ ঘটনা হৈ গ'ল তেওঁৰ লাইফত যাৰ কাৰণে তেওঁৰ সম্পূৰ্ণ জীৱনৰ ফিলচফিটো সলনি হৈ গ'ল আৰু তেওঁ নিজকে শাক্ত ধৰ্মৰ পৰা বৈষ্ণৱ ধৰ্মলৈকে কনভাৰ্ট কৰি ল'লে আৰু বৈষ্ণৱ ধৰ্মৰ ওপৰতে তেওঁ এই বৈষ্ণৱ ধৰ্মই তেওঁ পিছলৈকে প্ৰচাৰ বা প্ৰসাৰ কৰিলে আৰু কেনেকে হ'ল সেইখিনি বস্তু চাওঁ আহক সেয়া কি হৈছিলে যে 1532 চনৰ সময়ত যেতিয়া তেওঁৰ বয়স কিমান আছিলে 1532 মানে তেওঁৰ 1532 চনত যেতিয়া এটা ঘটনা হৈছিল আৰু সেই ঘটনাটো যেতিয়া হৈছিল তেওঁৰ বয়স আছিলে 32 ঠিক আছে কওঁতে অলপমান কনফিউজ হৈ গ'ল 32 বছৰ বয়সত কি হৈছিলে তেওঁৰ মাকৰ অসুখ হৈছিল তেতিয়া কোনোবাই এনেকুৱা ধৰণৰ এটা ৰিচুৱেল কৈছিলে যে যদিহে দুটা ছাগলী বলি দিয়া যায় ভগৱানৰ নামত তেনেহলে তেওঁ মাক সন্তুষ্ট হৈ উঠিব আৰু সেই হেতুকে কি কৰিছিলে তেওঁ মাধৱদেৱে নিজৰ ভনী জোৱাইক তেওঁৰ নামটো কি আছিলে ৰামদাস বা এটা আছিলে কি গয়াপানী ঠিক আছে তেওঁ কৈছিলে যে এই যিটো চেক্ৰিফাইচত তেওঁক হেল্প খুজিছিলে তাৰপিছত কি হ'ল যে গয়াপানী আকৌ ইফালে কি হয় তেওঁ আকৌ বৈষ্ণৱ ধৰ্মৰ এগৰাকী ভক্ত আছিলে শ্ৰীমন্ত শংকৰদেৱৰ আশ্ৰয়ত আছিলে আৰু তেওঁ মানি লোৱা নাছিলে কিয় মানি লোৱা নাছিলে কাৰণ বৈষ্ণৱ ফিলচফি হৈছে কি যে আমি এজন ভগৱানকে সেৱা কৰিব লাগে আৰু সেইগৰাকী হৈছে কোন শ্ৰীকৃষ্ণ সেইকাৰণে ইয়াতে কি বুলি কোৱা হয় এক শৰণ নাম ধৰ্ম হয়নে নাই আৰু যিটো শাক্ত আমাৰ হিন্দু একেবাৰে আমি যদি চাবলৈ যাওঁ ফিলচফিটো সেয়াটো কি হৈছে আমাৰ ইয়াতে দেৱ
দেৱ দেৱতা বহুত আছে, 33 কোটি দেৱ দেৱতা আছে। আৰু সকলোৰে পূজা পাতল কৰাটো, সকলোকে সন্তুষ্ট কৰাটো ৰিচুৱেলছবিলাক বেলেগ বেলেগ হৈ যায়। আজি মা মনসাক যেনেকে আপুনি পূজা কৰিব, ঠিক তেনেকে সৰস্বতীক পূজা নকৰে, হয়নে নাই? সম্পূৰ্ণ অপজিট হৈ যায় বস্তুটো। তো এনেকুৱা ধৰণৰ বেলেগ বেলেগ নিয়মছবোৰ আছে, আৰু এই বস্তুবোৰে কি হৈ যায়, সলনি হৈ যায় দুয়োটা ধৰ্মৰ মাজত। ঠিক আছে, ওৱান অফ দ্য ডিফাৰেঞ্চেছ বুলি আমি যদি ক'বলৈ যাওঁ। আৰু যিহেতু তেওঁ অৰ্থাৎ এই গয়া পানী বা ৰামদাস যিহেতু বৈষ্ণৱ ধৰ্মৰ এগৰাকী ভক্ত আছিলে, সেইকাৰণে তেওঁ বৈষ্ণৱ ধৰ্মৰ বস্তুখিনি মানিছিল, শাক্ত ধৰ্মৰ ৰিচুৱেলছবিলাকক তেওঁ কি কয় মানি লোৱা নাছিলে। আৰু যিহেতু সেইকাৰণে এই কাৰণটোতেই মাধৱদেৱক তেওঁ হেল্প নকৰিলে, দুটা ছাগলী বলি দিয়ন্তে মাধৱদেৱক খং উঠিলে। আৰু তেতিয়াই তেওঁ বিচাৰিলে যে, তেওঁ তেতিয়াই ক'লে যে কিয় তুমি হেল্প কৰা নাই, এনেকুৱা এনেকুৱা কথা। মাধৱদেৱে এই ৰামদাসে ক'লে যে আপুনি শ্ৰীমন্ত শংকৰদেৱক লগ পাওক, তাৰ পাছত আপুনি গম পাব যে এই বৈষ্ণৱ ধৰ্ম হয়নো কি, শাক্ত ধৰ্ম হয় কি, বা এই গোটেইখিনি বস্তু ডিফাৰেঞ্চেছটো আপুনি গম পাই যাব। কাৰণ বহুতখিনি খং উঠিছিলে শাক্ত ধৰ্মৰ বিলীন হৈ থকা মাধৱদেৱৰ, যেতিয়া ৰামদাসে হেল্প কৰা নাছিলে। আৰু ঠিক তেনেকৈ এটা সময়ত শংকৰদেৱ আৰু মাধৱদেৱৰ কি হ'ল, মুখামুখি হ'ল। আৰু তেতিয়া তেওঁলোকৰ মানে এটা চৰ্ত হৈছিল, মাধৱদেৱে কৈছিলে যে আমি এটা চৰ্ত ৰাখোঁ যে যোনে হাৰিব তেওঁকে, বা যোনে জিকিব, অৰ্থাৎ যোনে জিকিব তেওঁকে শ্ৰেষ্ঠতম বুলি ধৰা যাব, আৰু তেওঁৰ ধৰ্মটোকে শ্ৰেষ্ঠ ধৰা যাব। ঠিক আছে, আৰু সেনেকৈ প্ৰায় 4.5 ঘণ্টা এটা ডিবেট চলিলে। আৰু ডিবেটবিলাক কিহৰ আছিলে, শাস্ত্ৰৰ শ্লোক আছিলে। ঠিক আছে, কিন্তু এটা পাৰ্টিকুলাৰ শ্লোকত মাধৱদেৱে কোনো ধৰণৰ ওলোটাই জবাব দিব নোৱাৰিলে, কোনো ধৰণৰ ওলোটাই উত্তৰ দিব নোৱাৰিলে। আৰু সেই যিটো কি কয় শ্লোক আছিলে, সেইটো শ্লোক আছিলে ভাগৱতৰ আপোনাৰ কেণ্ট নম্বৰ 4 চেপ্টাৰ 31 ভাৰ্ছ নম্বৰ 14, যিটো ৰুট এণ্ড ট্ৰি এনালজিৰ এটা শ্লোক আছিলে। সেই শ্লোকটো অনুসৰি শ্ৰীমন্ত শংকৰদেৱে কৈছিলে যে আমি গছক পানী সদায় শিপাত দিব লাগে। যেতিয়াই শিপাত আমি পানী দিম, সেই পানী গৈ বা সেই পানী হেল্প কৰিব গছডালৰ বৃদ্ধিত, সেই গছডালৰ সেই ফল দিয়ন্তেও সহায় কৰিব, সেই পাত ফুলন্তেও বা ফুল ফুলন্তেও সহায় কৰিব। আমি কেতিয়াও গছৰ এটা এটা পাতত বা এটা এপাহি এপাহি ফুলত আমি কেতিয়াও পানী নিদিওঁ, আৰু যিটো এটা ইম্পচিবল কথা। আৰু তেওঁ কিয় কৈছিলে এই কথাটো, এই শ্লোকটো তেওঁ কিয় আনিছিলে, কাৰণ মাধৱদেৱক কি কোৱা গৈছিলে যে তেওঁৰ মাতৃক যদি সুস্থ হবলৈ খোজে, তেনেহলে কি কৰিব লাগিব, দুটা ছাগলী বলি দিব লাগিব, বেলেগ এটা ভগৱানক সন্তুষ্ট কৰিবলৈ। ঠিক আছে, আৰু হিন্দু ধৰ্মৰ বস্তুবোৰ কেনেকুৱা হয় যে বেলেগ বেলেগ ভগৱানক বেলেগ বেলেগ ৰিচুৱেলছে আমি সন্তুষ্ট কৰিব লাগে। তাতকে বেটাৰ আমি একেবাৰে শ্ৰেষ্ঠতম ভগৱান যে শ্ৰীকৃষ্ণ হয়, তেওঁক যদি আমি আৰাধনা কৰো, তেনেহলে তাৰ তলৰ যিখিনি ভগৱান আছে সকলো সন্তুষ্ট হৈ যাব। যেনেকে এজোপা গছত শিপাত অৰ্থাৎ গুৰিত পানী দিলে যেতিয়া গোটেই গছডাল যেনেকে বৃদ্ধি হৈ যায়, ঠিক তেনেকে শ্ৰেষ্ঠ ভগৱান শ্ৰীকৃষ্ণক বা বিষ্ণুক যদি আমি পূজা কৰো, তেনেহলে বাকী সকলোবোৰ বস্তু বা সকলোবোৰ দেৱ দেৱী কি হৈ যায়, সন্তুষ্ট হৈ যায়। আৰু এই বস্তুতে কি হৈছিলে যে ওলোটাই উত্তৰ দিব নোৱাৰিছিলে মাধৱদেৱে, যেতিয়া তেওঁ এই শ্লোকটো গাইছিলে, শংকৰদেৱে এই শ্লোকটো যেতিয়া গাইছিলে, তাৰ পাছত মাধৱদেৱে স্বীকাৰ কৰি লৈছিলে শ্ৰীমন্ত শংকৰদেৱৰ শ্ৰেষ্ঠতম তেওঁ যে হয় সেইটো বস্তু, আৰু বৈষ্ণৱ ধৰ্মৰ প্ৰতি তেওঁ আসক্ত হৈছিলে, বৈষ্ণৱ ধৰ্মক তেওঁ আঁকোৱালি লৈছিলে। আৰু মাধৱদেৱ আৰু শ্ৰীমন্ত শংকৰদেৱৰ এই যিটো মিলন আছিল, তাক কি বুলি কোৱা গৈছিলে, মণিকাঞ্চন সংযোগ বুলি কোৱা গৈছিলে। আৰু কেতিয়াবা হয়তো সুধিব পাৰে যে মণিকাঞ্চন সংযোগ বস্তুটো কিহৰ লগত জড়িত, এইটো শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন হৈছিলে। আৰু তেতিয়াই শ্ৰীমন্ত শংকৰদেৱে মাধৱদেৱক একেবাৰে তেওঁ এটা নামেদি মাতিছিলে, সেইটো প্ৰাণ বান্ধৱ, অৰ্থাৎ ফ্ৰেণ্ড অফ দ্য সোল। আৰু তাৰ পাছতেই কি হৈছিলে যে মাধৱদেৱে তাৰ পাছতে বৈষ্ণৱ ধৰ্মৰ কাৰণে তেওঁ কাম কৰিব আৰম্ভ কৰিলে, এক শৰণ নাম ধৰ্মৰ প্ৰচাৰৰ কাৰণে তেওঁ কাম কৰিলে। অসমৰ বিভিন্ন জাগাত গলে, ইভেন আমি যদি চাবলৈ যাওঁ কোচবিহাৰতো তেওঁ গৈছিলে আৰু তেওঁ ধৰ্ম প্ৰচাৰ কৰিছিল। আৰু শেষত তেওঁৰ 1596 চনত মধুপুৰ সত্ৰ কোচবিহাৰত মৃত্যু হৈছিলে। তো এইখিনি আছিলে মাধৱদেৱৰ একেবাৰে জন্মৰ পৰা তেওঁ মাজভাগত তেওঁ কেনেকে তেওঁৰ লাইফত পৰিৱৰ্তন আহিলে আৰু মৃত্যুৰ কথা। ঠিক আছে, আৰু এতিয়া আমি পঢ়িম তেওঁৰ সৃষ্টিখিনিৰ কথা, তেওঁ কি কি কাম কৰি থৈ গৈছিলে, আৰু এইখিনি হৈছে একেবাৰে বহুত বেছি ইম্পৰ্টেণ্ট কথা। ঠিক আছে, লিটাৰেৰী আৰু আৰ্টিষ্টিক কণ্ট্ৰিবিউশ্যন যদি আমি প্ৰথমতে চাওঁ, মেজৰ টেক্সট কি হৈ যায়, নামঘোষা।
তো শ্ৰীমন্ত শংকৰদেৱৰ লগত জড়িত যিখন মেজৰ টেক্সট হৈছে সেইখনৰ নামটো কি কীৰ্তন ঘোষা আপোনালোকে কেতিয়াও কি কয় কনফিউজ নকৰিব ঠিক আছে কীৰ্তন ঘোষা হৈছে শ্ৰীমন্ত শংকৰদেৱৰ আৰু নাম ঘোষা হৈছে কাৰ সেয়া হৈছে মাধৱদেৱৰ ঠিক আছে কেতিয়াও মিক্স আপ নকৰিব এতিয়া নাম ঘোষাত আমি টোটেল কেইটা ঘোষা পাই যাওঁ 1000টা ঘোষা পাই যাওঁ আৰু তাৰে যিটো প্ৰথম ঘোষা সেইটো হৈছে কি যে মুক্তিত্ব নিস্পৃহ যিটো সেই ভকতকো নমো ঠিক আছে এইটো হৈছে কি প্ৰথমটো ঘোষা এতে 1000টা ঘোষা থকা কাৰণে এই কিতাপখনৰ আৰু এটা নাম কি হিচাপে জনা যায় হেজাৰী ঘোষা বুলি জনা যায় আৰু যিখন নাম ঘোষা আছে সেই নাম ঘোষাখন আকৌ কি হৈ যায় যে সেভাৰেল পাৰ্টস আছে ঠিক আছে আৰু কেইটামান পাৰ্টছৰ বিষয়ে আমি পঢ়ি লওঁ আহক এটাটো হৈছে কি যে ইয়াতে বন্দনা কথা কয় বন্দনা কাৰ কৰে এডৰেশ্যন কাৰ কৰে সেয়া হৈছে কি সেয়া হৈছে নাৰায়ণ বিষ্ণু বা শ্ৰীকৃষ্ণৰ প্ৰেজেছৰ কথা কয় নেক্সট এটা হৈছে কি যে নিন্দা মানে কি হৈছে যে আমি যে এই মাধৱদেৱে ক্ৰিটিচাইজ কৰিছিল যিবোৰ বস্তু ৰিচুৱেলিষ্টিক ভ্যানিটি ইগো এইবোৰ বস্তুবিলাকক তেওঁ কি কৰিছিলে তেওঁ নিন্দা কৰিছিল নেক্সট উপদেশ কি কোৱা গৈছিল যে আজিৰ এই কলি যুগত অকল নাম কীৰ্তন শ্ৰৱণ এইখিনি বস্তু কৰিলেহে আমি কি পাম লিবাৰেশ্যন পাম বা আমাৰ আত্মাই কি পাব মুক্তি পাব নেক্সট দিছে কি সেল্ফ সাৰেন্ডাৰ বা আত্ম নিবেদন তাতে কি কোৱা গৈছে যে তাতে তেওঁ এইখিনি কথা কৈছে যে ইন্ট্ৰস্পেক্টিভ দ্য ভাৰ্চেছ where the poet places himself as the lowliest to the low to demonstrate the absolute humility এতিয়া আমি যেতিয়া স্কুলত পঢ়িছিলো তেতিয়া আমি কিছুমান এনেকুৱা বৰগীত পঢ়িবলৈ পাইছিলো য'ত কি কোৱা যায় আমি যদি চেপ্টাৰটো ভালকে চাওঁ তেনেহ'লে একেবাৰে লাষ্টত লিখা থাকে যে মই দাসৰো দাস এনেকে এটা ওয়ার্ড বা এটা সেন্টেন্স লিখা থাকে সেই সেন্টেন্সটো কিন্তু অকল ক'ত লাভ কৰিব যিবোৰ মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীতসমূহত লাভ কৰিব সেইবোৰ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত বৰগীতসমূহত লাভ নকৰে কিয় লাভ নকৰে কাৰণ মাধৱদেৱে নিজকে ললিয়েষ্ট কি কয় লো বুলি কোৱা গৈছিলে যিটো আত্ম নিবেদনৰ কথা আমি নামঘোষাৰ এটা পাৰ্টতো পাই যাওঁ ঠিক আছে মাধৱদেৱৰ যিবোৰ বৰগীত আছিলে সেই বৰগীতবিলাকত আমি কি পাই যাওঁ যে তেওঁ নিজকে সদায় দাসৰো দাস যে যি একেবাৰে লো তেওঁৰো তলত মই হয় কিয় দেখুৱাই এইটো বস্তু হিউমিলিটি প্ৰকাশ কৰে এই প্ৰকাশ ভংগীটো অকল মাধৱদেৱৰ বৰগীততহে পোৱা যায় আৰু যিটো বস্তুৰ এটা পাৰ্ট হিচাপে আমি ক'ত পাই যাওঁ নামঘোষাত পাই যাওঁ ঠিক আছে নেক্সট ভক্তি ৰত্নাৱলী একেবাৰে সিগনিফিকেন্ট থিওলজিক্যাল ওয়ার্ক এটা হৈ যায় আৰু জন্ম ৰহস্য আকৌ কি হৈছিল যে সেইখিনি সময়ত কোন আছিলে আমি যদি সাম্ৰাজ্য চাব যাওঁ যে মাধৱদেৱ আৰু শ্ৰীমন্ত শংকৰদেৱে আটাইতকৈ বেছিকে তেওঁ আধিপত্য মানে কোনটো সাম্ৰাজ্য তেওঁ আটাইতকৈ ইনফ্লুৱেঞ্চ পাইছিলে সেয়া হৈছে কোচ আৰু সেই কোচৰে কি কয় কমলা প্ৰিয়াৰ ৰিকুৱেষ্টত জন্ম ৰহস্যখন কোনে লিখিছিলে মাধৱদেৱে লিখিছিলে আৰু মাধৱদেৱৰ এইখনে হৈছে প্ৰথমখন লিটাৰেৰী ওয়ার্ক ঠিক আছে মনত ৰাখিব আপোনালোকে এইখন হৈছে প্ৰথমখন লিটাৰেৰী ওয়ার্ক দেন নাম মল্লিকা যিখন এখন হৈছে ৰিলিজিয়াছ টেক্সট আদিকাণ্ড আকৌ কি হৈ যায় যে এইখন হৈছে কি বাল্মীকিৰ যিখন প্ৰথমখন কিতাপ আছিল ৰামায়ণৰ সেইখনৰ এটা পাৰ্ট হৈ যায় আদিকাণ্ড ঠিক আছে কীৰ্তন ঘোষা এতিয়া মই কৈছিলো যে কীৰ্তন ঘোষা কোনে লিখিছে শ্ৰীমন্ত শংকৰদেৱে লিখিছে কিন্তু কীৰ্তন ঘোষাৰ যেটো এটা পাৰ্ট আছিলে সেইখন হৈছে কি ধ্যান বৰ্ণন এই চেপ্টাৰটো কি হৈছিলে যে ৰিপ্লেস কৰিছে দুটা হেৰাই যোৱা চেপ্টাৰক আৰু সেই চেপ্টাৰটো কোনে লিখিছে কীৰ্তন ঘোষাৰ মাধৱদেৱে লিখিছিলে মিউজিক পোয়েট্ৰিৰ ক্ষেত্ৰত কি হৈ যায় যে বৰগীত তেওঁ কেইটা লিখিছিলে 191 লিখিছিল আৰু এইটো বস্তু কেনেকে মনত ৰাখিব শ্ৰীমন্ত শংকৰদেৱ কিমান সময় জীয়াইছিল 119 বছৰ গোটেই জীৱনকাল আছিলে এই সংখ্যাটা মনত ৰাখিব 119 হৈছে শ্ৰীমন্ত শংকৰদেৱ যিমান সময় জীয়াই আছিলে তেওঁ গোটেই জীৱন জোৰা সময়খিনি আৰু এটা এই 9টো আগত আনি দিব 191 আকৌ কি হৈ যাব তেতিয়া যিমানখিনি বৰগীত মাধৱদেৱে ৰচনা কৰিছিলে আৰু মাধৱদেৱে যদি আমি কেতিয়াবা চাবলৈ যাওঁ যে এই বৈষ্ণৱ ধৰ্মটো কেতিয়াৰ পৰা তেওঁ বেছিকৈ প্ৰচাৰ কৰিছিল যেতিয়া আমি পাইছিলো এটা সময় আমি অভ্যাস সূচনাত এইটো কথা পঢ়িছিলো যে শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত 240টা ভিতৰত এই বৰগীতসমূহ জুইত জ্বলি গৈছিলে পাতবাৰ্ষিক থকা সময়ত
তাৰে মাত্ৰ 34টা আমি এতিয়া পাই যাওঁ আৰু এই ঘটনাটোৱে শ্ৰীমন্ত শংকৰদেৱক খুব বেছি আঘাত দিছিল দুখিত কৰিছিল আৰু তাৰ পাছতে শ্ৰীমন্ত শংকৰদেৱে মাধৱদেৱক কৈছিলে যে বৰাৰপুৰ আজিৰ পৰা আপুনিয়ে গোজেই চম্ভালক আপুনি আজিৰ পৰা সৃষ্টি কৰক বা আপোনাৰ ওপৰতে চবখিনি এৰিলো আৰু তাৰ পাছতে মাধৱদেৱে বহুতখিনি চেঞ্জেছ কৰিলে নামঘোষাৰ পৰা কি কয় সত্ৰৰ পৰা বৰগীতৰ পৰা বহুতখিনি বস্তু চেঞ্জেছ আনিলে আৰু তাৰে এটা চেঞ্জেছ আমি কি পাই গৈছিলো অলপমান আগতে আমি পঢ়িলো যে এই দাসৰো দাস এই ৱৰ্ডবোৰ লিখা যিটো বস্তু হিউমিলিটি প্ৰকাশ পায় সেই বস্তুটো তেওঁ আৰম্ভ কৰিছিলে ঠিক আছে তাৰ পাছত ভটিমাৰ ক্ষেত্ৰত কি পাই যাওঁ গুৰু ভটিমা এটা ৰাজ ভটিমা নাট ভটিমা এইবোৰ ভটিমা হৈছে কি শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত কিন্তু গুৰু ভটিমাটো আকৌ কাৰ দ্বাৰা হৈ যায় এয়া হৈছিলে শংকৰদেৱ কি কয় মাধৱদেৱৰ দ্বাৰা মাধৱদেৱে কৰা সৃষ্টি হৈ যায় আৰু গুৰু ভটিমাত তেওঁ কাক প্ৰেইজ কৰিছে ভগৱানৰ লগতে শ্ৰীমন্ত শংকৰদেৱক কি কৰিছে প্ৰেইজ কৰিছে নেক্সট আছে যে কি কয় আৰু গুৰু ভটিমান আমি এটা বস্তু পাই যাওঁ যিটো বস্তু আমি সত্ৰীয়া নৃত্যটো বহুত বেছি শুনিবলৈ পাওঁ এয়া হৈছে জয় গুৰু শংকৰ সৰ্বগুণাকৰ এই পয়েমটো আমি ইয়াতে পাই যাওঁ গুৰু ভটিমান নেক্সট আৰু যিখিনি ড্ৰামা আছে সেয়া হৈছে কি অৰ্জুন ভঞ্জন ওৱান এক ড্ৰামা হৈছে আৰু ঝুমুৰা আমি 4 ধৰণৰ ঝুমুৰা পাই যাওঁ সেয়া হৈছে কি চুৰধৰা পিম্পৰা গছোৱা ভূমি লেটুৱা আৰু ভোজন বিহাৰ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীমন্ত মাধৱদেৱৰ বিষয়ে আমি যিমান পঢ়িলেও সদায় আমাৰ কনফিউজন ক'ত হৈ যায় এইকেইখিনি এই ঝুমুৰা আৰু অংকীয়া নাটত হৈ যায় যদি কেতিয়াবা এনেকুৱা হয় অংকীয়া নাট আৰু ঝুমুৰা মিক্স আপ কৰি হয়তো দিব পাৰে যাতে আপোনালোকৰ কি কয় কনফিউজন নহয় সেইকাৰণে মই ইয়াতে লিখিছে এই 4খন শংকৰদেৱৰ নহয় মাধৱদেৱৰ হয় আৰু এইকেইখন হৈছে কি ঝুমুৰা আৰু শংকৰদেৱৰ অংকীয়া নাটৰ লগত যদি কেতিয়াবা যদি কনফিউজ কৰি দিয়ে মই এইকেইটা অংকীয়া নাট কেইখন লিখি দিছো সেইটো বস্তু এটা নিমনিক্স আছে যেটো নিমনিক্স কৈ মই পঢ়ো ঠিক আছে হৈছে কি PKR আৰু এটা হৈছে কি PKR আৰু এই 6খন হৈছে কি শংকৰদেৱৰ দ্বাৰা ৰচিত অংকীয়া নাট ঠিক আছে এইকেইখন আকৌ বেলেগ এইকেইখন হৈছে ঝুমুৰা আৰু এইকেইখন হৈছে অংকীয়া নাট আৰু ঝুমুৰা বেলেগ বেলেগ হয় ঠিক আছে কনফিউজ নকৰিব আৰু এইকেইখন হৈছে শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত প্ৰথম পি মানে হৈছে কি পাৰিজাত হৰণ পাৰিজাত হৰণ নেক্সট পি মানে হৈছে কি পত্নী প্ৰস্তাৱ ঠিক আছে নেক্সট আছে কে মানে হৈছে কি কেলিগোপাল আৰু কে মানে হৈছে কি কালিয় দমন নেক্সট আছে আৰ হৈছে কি সেয়া হৈছে কি ৰাম বিজয় আৰু এইখন আৰ মানে হৈছে কি ৰুক্মিণী এই 6টা নিমনিক্স হৈছে PKR বা P স্কয়াৰ K স্কয়াৰ R স্কয়াৰ এনেকৈ মনত ৰাখিব এই 6খনৰ লগত কেতিয়াবা হয়তো এনেকৈ দিব পাৰে এক্সাম হলত যে পাৰিজাত হৰণ কেলিগোপাল ভূমিলেটুৱা ভোজন বিহাৰ ইয়াৰ ভিতৰত কোন দুখন ঝুমুৰা মাধৱদেৱৰ হয় তেতিয়া আমি লিখিব লাগিব ভূমিলেটুৱা আৰু ভোজন বিহাৰ কনফিউজন নকৰিব আৰু ইটোতেই বেছি কনফিউজ হয় যে কাৰ কোনখন কিতাপ ঠিক আছে নেক্সট এটা এডমিনিষ্ট্ৰেটিভ আৰু ইনষ্টিটিউচনেলৰ যিখিনি আমাৰ কন্ট্ৰিবিউচন মাধৱদেৱে দিছিলে সেইখিনি আমি চাই লোৱা হওক মই এবাৰ এনেকৈ কৈ যাম আপোনালোকৰ গোটেই PDF টো যেটো পাই যাব ভালকে আপোনালোকে পঢ়ি ল'ব পাৰিব ইয়াৰ সত্ৰ বুলি ক'লে আমাৰ কোনখন সত্ৰলৈ মনত পৰে মাধৱদেৱ বুলি ক'লে সেয়া হৈছে বৰপেটা সত্ৰ এটা বৰপেটা সত্ৰ যে হোলী যে আমি পাওঁ সেই হোলীৰো আকৌ কোনে ইন্ট্ৰডিউস কৰিছিলে মাধৱদেৱে কৰিছিলে আৰু আমি যদি নামঘৰ হিচাপে পাওঁ এটা নামঘৰৰ গোটেইখিনি ষ্ট্ৰাকচাৰ হওক বা নামঘৰৰ যিখিনি এডমিনিষ্ট্ৰেটিভ বস্তু সেইখিনি পিছলৈ ষ্ট্ৰং কোনে কৰিছিলে মাধৱদেৱে কৰিছিলে আৰু আমি নামঘৰ বুলি ক'লে পাওঁ ঢেকীয়াখোৱা বৰ নামঘৰৰ কথা আমি পাই যাওঁ যেটো আমি কাৰ লগত আমি মানে হেয়া কৰো জড়িত হয় হেয়া হৈছে কি মাধৱদেৱৰ লগত জড়িত হয় আৰু তাৰ পাছত যদি আমি চাব যাওঁ নেক্সট এটা হৈছে কি ফোকাস অন দা নাম এতিয়া নাম হৈছে কি নাম জপ এইবোৰ হৈছে কলি যুগৰ এনেকুৱা ধৰণৰ বস্তু যে ভগৱানৰ নাম আৰু জপ কৰিলেহে আমাৰ আত্মাই কি লাভ কৰিব লিবাৰেশন লাভ কৰিব আৰু সেই কাৰণে তেওঁৰ যিখন কিতাপ সেইখন নাম কি ৰাখিছিলে নাম ঘোষা অৰ্থাৎ আমি সদায় দিনে ৰাতি নাম প্ৰসংগ কৰিব লাগে আমাৰ আত্মা আমাৰ মন সদায় ভগৱানৰ লগত লিংক কৰি থব লাগে ইভেন মই এটা কথা কওঁ যে এই যে বৰপেটা সত্ৰ হওক বা অসমৰ যিমানবোৰ সত্ৰ আমি দেখিবলৈ পাওঁ তাতে যিবোৰ বৰগীত গোৱা হয় সেই বৰগীত বিলাকৰ সময়বিলাকো নিৰ্ধাৰণ কোনে কৰিছিলে শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে নিৰ্ধাৰণ কৰিছিল সকলো সময়তে গায়ন বায়ন কৰা নাযায় সদায় ৰাতিপুৱা আৰু গধূলি সময়ত কৰা যায় তো এনেকুৱা ধৰণৰ বস্তুবিলাকো কোনে আৰম্ভণি কৰিছিল সৃষ্টি কৰিছিল শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে কৰিছে আৰু দাস্য ভাৱৰ কথা আমি চাবলৈ যাওঁ তেওঁ দাস্য ভাৱ আৰু বা গুৰু ভটিমাৰ দ্বাৰাও দেখিবলৈ পাইছিলো যে তেওঁ নিজকে সদায় তলৰ কৰি ৰাখিছিলে শ্ৰীমন্ত শংকৰদেৱৰ দাস্য কৰি ৰাখিছিলে ভগৱানৰ দাস্য কৰি ৰাখিছিলে ঠিক আছে
তো এইখিনি আছিলে আজিৰ ক্লাছৰ শ্ৰী শ্ৰী মাধৱদেৱৰ বিষয়ে যিখিনি আমি এক্সাম পইণ্ট অফ ভিউ দি চাব লাগে। ইয়াৰ পাছত আমি পঢ়িম শংকৰদেৱৰ বিষয়ে। তাতেও এনেকে বুলেট পইণ্টছ দি মই গোটেই PDF টো আপোনালোকক টেলিগ্ৰাম চেনেলত দি দিম, আপোনালোকে ভালকে পঢ়ি ল'ব। আৰু যদি কিবা ডাউট আছে কমেণ্ট ছেকশ্যনত সুধিব। ক্লাছটো চাই যদি ভাল লাগিছে নিশ্চয় লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব নিশ্চয় নাপাহৰিব। আমি নেক্সট লগ পাম আছাম কালচাৰেল ক্লাছত। আজিলৈ আহিছোঁ, ধন্যবাদ।